পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। এই গোটেই বিষয়টো আমি যদি চাওঁ সামাজিকভাৱেও কিন্তু এটা চিন্তাৰ বিষয় হৈ পৰিছে ভিতৰুৱা অঞ্চলসমূহত যে আজিৰ সময়তো মানুহ বহু সাধাৰণ ৰোগী সহজ সৰল ৰোগী তেওঁলোকে এটা বেমাৰ হ'লে বা যিকোনো ৰোগত আক্ৰান্ত হ'লে সহায় বিচাৰি যায় বা এটা চিকিৎসা তেওঁলোকে বিচাৰে আৰু সেই ক্ষেত্ৰত তেওঁলোকে আজিৰ যি ধৰণৰ চিকিৎসা ব্যয় বহুতে সেই চিকিৎসা ব্যয় বহন কৰিব নোৱাৰে। সেয়েহে কম খৰচতে কিদৰে সেই ৰোগৰ পৰা উপশম পাব পাৰি তাৰ বাবে ওচৰৰ চিকিৎসকজনলৈ যায় আৰু সেইজন ভুৱা নে প্ৰকৃত চিকিৎসক তেওঁলোকে নাজানে, বিচাৰ কৰাৰ কোনো উপায় নাই। গতিকে এই ব্যৱস্থাটোৰ লগত আমাৰ সামাজিক এই ছবিখনৰো বহু পুতৌজনক দৃশ্যটো কিন্তু স্পষ্ট হয়। কিমান ভয়ংকৰ আচলতে এই ভুৱা চিকিৎসকৰ এই পয়োভৰ আৰু কি ভাবে আপুনি বিষয়টোক লৈ? চাওক, এই সমস্যাটো আজিৰে সমস্যা নহয়। হয়, আমি যেতিয়াই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে জইন কৰিছিলোঁ তেতিয়াৰ পৰাই এই সমস্যাবিলাক দেখিছিলোঁ। কিন্তু আগতে যিমান সমস্যা আছিল মই ভাবোঁ আগতকৈ বহুত গুণে কমি গৈছে। এতিয়া মানুহবোৰ সজাগ হৈছে, মানুহক শিক্ষিত হৈছে আৰু মানুহে চিকিৎসা কাৰ ওচৰত কৰিলে ভাল হ'ব, কলৈকে যাব লাগিব সেই বিষয়ে জনা হৈছে। সেইকাৰণে আমি আগতে দেখিছিলোঁ পেচেণ্টবিলাকে বা ৰোগীসকলে ডাক্তৰৰ ওচৰলৈ নাহে, হস্পিটেললৈকে নাহে। আমি দেখিছোঁ আমাৰ মই চাৰ্জাৰী বিভাগত যেতিয়া হাউচ চাৰ্জন কৰিছিলোঁ, চাৰ্জাৰী কৰিবলৈ আহে কিন্তু ভৰ্তি হোৱাৰ পিছত ৰাতি পলাই যায় ভয়তে। কিন্তু আজিকালি সেইটো দেখিবলৈ পোৱা নাযায়। আজি মানুহ নিজেই আগবাঢ়ি আহিছে অপাৰেশ্যন কৰিবলৈকে। আগৰ যিদৰে ভয় আছিল সেই ভয়ভীত নোহোৱা হৈছে। আৰু আজি যে চিকিৎসা আপোনাৰ আলোচনাত আমি কোৱা হৈছে যে ইমানবোৰ চিকিৎসালয় হোৱা স্বত্তেও আমাৰ মানুহ এই যে ভুৱা চিকিৎসকৰ ওচৰত যাবলগীয়া আছে, এইটো কথা এইটোৱে ঠিক। আমাৰ যিমানখিনি ৰোগী আছে এই ৰোগী অনুপাতে আমাৰ চিকিৎসালয় নাই বা আমাৰ চিকিৎসক নাই, এই কথা আমি স্বীকাৰ কৰিব লাগিব। কিন্তু এই কথাও স্বীকাৰ কৰিব লাগিব যে আমাৰ কিছুদিনৰ পৰা অসমত চিকিৎসাৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি হৈছে। আমাৰ গাঁৱে ভূঞে যথেষ্ট চিকিৎসক আছে আৰু এই চিকিৎসকসকলে আমাৰ স্বাস্থ্য ব্যৱস্থাক আগুৱাই নিয়াত চেষ্টা কৰিছে। ইয়াৰ উপৰিও আমাৰ আৰু এটা হৈছে আশাসকলক চৰকাৰে নিযুক্তি দিলে। এই আশাসকলে কি কৰিলে, আমাৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিলে। আগতে মেলেৰিয়া হৈছে, মানুহে কিবা ঔষধ খাইছে, বা জণ্ডিজ হৈছে গাঁৱলীয়া ঔষধ খাইছে, তেনেকৈ মানুহ মৃত্যুমুখত পৰিছে। কিন্তু আশাসকলে আজি ওচৰত যায়, আশাসকলে তেতিয়া হস্পিটেললৈকে লৈ আহে আৰু এইটো এটা বহুত ডাঙৰ কথা। আৰু আমি দেখিছোঁ কিছুমান বেমাৰ আগতে যিবোৰ বেমাৰ আছিলে সেইবোৰ লাহে লাহে কমি আহিছে। উদাহৰণস্বৰূপে মেলেৰিয়াৰ কথাই কওক, হাইজাৰ কথাই কওক, সেইবোৰ কমি আহিছে। কিন্তু তৎসত্ত্বেও আমাৰ কিছুমান বেমাৰ আছে যিবোৰ বেমাৰৰ কাৰণে যিবোৰ নতুনকৈ কিছুমান বেমাৰৰ সৃষ্টি হৈছে, যেনেকৈ আপোনাৰ ব্লাড প্ৰেছাৰে হওক, ডায়েবেটিছেই হওক, এইবোৰ ৰোগ দিনে দিনে বাঢ়ি গৈছে। সেইকাৰণে আমাৰ চিকিৎসকৰ সংখ্যাও সেই অনুপাতে বাঢ়িব লাগিব আৰু চিকিৎসকৰ সংখ্যা বাঢ়িব লাগিব। কিন্তু এই ক্ষেত্ৰত আমাৰ কিছুমান মানুহে এতিয়াও গাঁৱে ভূঞে, মই চৰ চাপৰিত বিভিন্ন চহৰলৈকে গৈছোঁ, সেই অঞ্চলত ডক্তৰ পাবলৈ নাই। আৰু তাতেই দেখিছোঁ আশাজনীয়ে ডাক্তৰ কৰিছে, কেতিয়াবা হস্পিটেলখনৰ যদি হস্পিটেল ক'ৰবাত আছে তাৰে চকীদাৰজনে হস্পিটেলৰ ডক্তৰৰ নিচিনা কাম কৰিছে। আনকি মোৰতো চিপাঝাৰত ঘৰ, চিপাঝাৰৰ ওচৰতে মোৰ চেঙেলাঝাৰত ঘৰ। যেতিয়া আমাৰ এখন হস্পিটেল আছিলে, এই হস্পিটেলখনত এজন চকীদাৰ আছিলে আৰু চকীদাৰজনে আমি দেখিছোঁ তেওঁ ডাঙৰ ডাক্তৰ হৈ বহি আছিলে। এইবোৰ এতিয়া লাহে লাহে এইবোৰ চেঞ্জ হৈছে। এতিয়া আমাৰ হস্পিটেলত ডাক্তৰ থকা হৈছে, এই ডক্তৰসকলে আমাৰ মানুহক সেৱা কৰিছে। কাৰণ মোৰ ঘৰতো বেছি দূৰ নহয়, চিপাঝাৰৰ পৰা 4 কিলোমিটাৰ দূৰত। এনেকুৱা ফৰৱাৰ্ড প্লেচতো আমাৰ চিকিৎসকৰ অভাৱ আছিল। কিন্তু এতিয়া চিকিৎসকৰ অভাৱটো লাহে লাহে কমি আহিছে আৰু চৰকাৰে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে যে মানুহক আমি চিকিৎসা দিব লাগিব। তৎসত্ত্বেও এতিয়াও ভুৱা চিকিৎসকে এতিয়াও কাম কৰি আছে। আজিকালি ভুৱা চিকিৎসকবিলাক অলপ বেছি বুদ্ধিও হৈ গ'ল। তেওঁলোকে একোখন ভুৱা চিকিৎসা চাৰ্টিফিকেট লয়। উদাহৰণস্বৰূপে আজিকালি বহুত কি হওক, অল্টাৰনেটিভ মেডিচিন বুলি কিছুমান ব্যৱস্থা ওলাইছে। সেই অল্টাৰনেটিভ মেডিচিনৰ পৰা সিহঁতে কিছুমান চাৰ্টিফিকেট ওলায় আৰু তাতে MD লিখে, MS লিখে, কিবা কিবি লিখে। আনকি মই 2 এজন আমাৰ MBBS ডক্তৰো দেখিছিলোঁ,
তেওঁলোকে মই দেখিছোঁ MBBS ডাক্তৰ, কিন্তু তেওঁ কি কৰিছে MD লিখি আছে। মই কৈছোঁ তুমি কেনেকৈ MD লিখিলাহে? ছাৰ মই অল্টাৰনেটিভ মেডিচিনত মই কি কৰিছোঁ MD কৰিছোঁ। কিন্তু অল্টাৰনেটিভ মেডিচিন কি সেই বিষয়ে আমি নাজানো, কি শিকায়, কি পঢ়ায়, ক'ত পঢ়ায় কোনো নাজানে। কিন্তু সেই আমাৰ MBBS ডক্তৰে এনেকুৱা 2-4জনে আমি দেখা পাইছিলোঁ যে তেওঁলোকেও এনেকৈ MD নামটো লিখি দিয়ালৈ তেওঁ ভাবে যে মেডিচিনৰ ডাক্তৰ, সেইকাৰণে মানুহবোৰ তেওঁৰ ওচৰত গৈছে, তেওঁ যিটো চিকিৎসা দিব নোৱাৰে তেওঁ সেইটো চিকিৎসা দি আছে। ঠিক তেনেকৈ আজি এই যে ভুৱা চিকিৎসকসকলে তেওঁলোকে কিছুমান চাৰ্টিফিকেট ভুৱা চাৰ্টিফিকেট ওলাই লৈছে আৰু তেনেকৈ মানুহক প্ৰলোভিত কৰিছে। তাৰ উপৰি কি হৈছে, তেওঁলোকে ধুনীয়া ধুনীয়া চেম্বাৰ কৰিছে আৰু চেম্বাৰ কৰি ফেলে তাতেই মানে কি এডভাৰটাইজ দিছে মানুহ। আৰু আজিকালি কিছুমান মানে কি হয়, আমি দালাল শব্দটো কৰিবলৈ বেয়া শুনি, তেনেকুৱা মানুহ শ্ৰেণী ৰাখিছে তেওঁলোকে তেওঁলোকৰ ওচৰত লয়। এতিয়া আজি মোৰ তাত কেছ এটা আহিছে, এইটো কৰিমগঞ্জৰ কেছ, কৰিমগঞ্জ হাইলাকান্দি। এই কেছটো অৱশ্যে 2 বছৰ আগতে আহিছে, 2-3 বছৰ আগতে আহিছিলে। এতিয়াতে কি কৰিছে, তেওঁলোকৰ পাইলছৰ প্ৰব্লেম আছিলে, তেওঁলোকে কি কৰিলে এচিড ইউজ কৰিলে, গোটেই বাৰ্ণ কৰিলে পায়খানা ৰাস্তাটো। এইটো সেয়ে হৈছে, আপুনি ধুবুৰীত যদি চায়, ধুবুৰী এটা অঞ্চলত মানে কি হয় এই প্ৰব্লেমটো খুব হয়। তাতে কি কয় মানুহে কি কয়, এই যে যিজন কোৱাক আছে বা বৈদ আছে তেওঁৰ ওচৰলৈ যায় যে পাইলছবিলাক তেওঁলোকে ভাল কৰে। আনকি সম্বন্ধ পৰিয়ালৰ মানুহ তেনেকৈ অলপতে কি কৰিলে, মোৰ ওচৰতে আমাৰ ওচৰতে খাওকুচি বুলি ঠাই আছে, তাৰে এজন শিক্ষিত মানুহ গৈ আমাৰ কি হ'ল মুকালমুৱাত যে চিকিৎসা কৰিলে। মই ৰাতি আহি মোৰ তাত ওলাইছে, ছাৰ মোৰতো বহুত ব্লিডিং হৈছে, পানী লৈ আহিছে, তাৰপিছত ব্লাড দি কোনোমতে ৰাখিব। তাতে কি কৰিছে, এই যে মুকালমুৱাত এজন বৈদৰ সৈতে চিকিৎসা কৰিছে। এইবোৰ মানে ঘটনা ঘটি আছে, কাৰণ মানুহৰ এতিয়া চিকিৎসাৰ ক্ষেত্ৰত এটা ভয় আছে যে মই পাইলছৰ কাৰণে মই যাম, মোক ডাক্তৰ বেজি দিব নেকি, মোক কিবা কলনোস্কোপ কৰিব নেকি, মোৰ বহুত কষ্ট পাম নেকি। এই তেনেকুৱা ভয়ৰ কাৰণে আৰু মানে মানুহৰ মাজত যিবিলাক উৰা বাতৰি আছে, অমুক ডাক্তৰজন ভাল, অমুকত কবিৰাজজনটো ভাল, অমুকত বোলে বৈদজন ভাল, তেওঁলোকৰ ওচৰত গৈ আছে আৰু তাৰ ফলত তেওঁলোকে বিভিন্ন সময়ত দুৰ্গতি ভুগিছে। এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব আৰু আমাৰ সমাজ সজাগ হ'ব লাগিব আৰু আমি এইসকলক আমি চিনাক্তকৰণ কৰিব লাগিব আৰু চিনাক্তকৰণ কৰি তেওঁলোকে যে এইবোৰ কাম কৰিছে। কিছুমান হেতু কাৰণ ৰিজনৰ কাৰণে হৈ আছে যে মানে ট্ৰিটমেন্টটো বহুত কষ্টলি ডে বাই ডে হৈ আছে। চিকিৎসা খৰচটো বহুত বাঢ়িছে। এক্স্যাক্টলি, এইটো ওয়ান অফ দি মেইন ৰিজন। চিকিৎসা খৰচটোতো আছে, কিছুমান বেমাৰ দেখিছোঁ চিকিৎসা খৰচ নাই। আপোনাৰ পাইলছৰ চিকিৎসা কৰিবলৈ গৈ বৈদৰ ওচৰত যিমান টকা ভৰিছে, তাতকৈ এজন ডাক্তৰ এজনে ছাৰ্জনৰ ওচৰত গ'লে ইমান টকা ভৰিব নালাগে। সেইটো কথা হয়। এইবোৰ আমি খৰচৰ কথাই নকওঁ, খৰচ এটা ডাঙৰ হেৰি আছে। মোবাইলৰ ৰিলছ চাব আৰু নিজে আৰু নিজে চাই ইউটিউব চাই পেলাই সকলো ডক্তৰ হৈ গৈছে।